UBD টেকনলজিছ আৰু ৰাইজৰ সহযোগত এক বৃহৎ প্ৰক্ষেপ সম্প্ৰতি উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজত যিসকল বানপীড়িত লোক জীৱন সংগ্ৰাম কৰি আছে সেইসকল লোকক কিছু পৰিমাণে সহায় কৰিবলৈ আগবাঢ়ি আহিছে গুৱাহাটীৰ কেইজনমান উদয়নমান যুৱক। গুৱাহাটীৰ কাহিলীপাৰা নৰকাসুৰস্থিত UBD টেকনলজিছ আৰু ৰাইজৰ সহযোগত শিৱসাগৰ জিলালৈ বান সাহায্য প্ৰেৰণ কৰে। এওঁলোকে বিশেষকৈ মহিলা আৰু শিশুসকলৰ বাবে কাপোৰ আৰু শিশুৰ আহাৰ প্ৰেৰণ কৰে। ইয়াৰ উপৰিও চাউল, দালি, গাখীৰ আদিও প্ৰেৰণ কৰে। UBD টেকনলজিছ স্বত্বাধিকাৰী ৰাজু মহন্তই সাংবাদিকৰ আগত এনেদৰে সবিশেষ জনায়। এনেকৈ আগবাঢ়ি আহিছোঁ আমি যুৱ প্ৰজন্মই, এনেকৈ আৰু আহক তেওঁলোকে যিমান আছে মানুহ বহুত ব্যৱসায়ী আছে ইয়াতে, বহুত ব্যৱসায় কৰি আছে বহুত মানুহে, গতিকে তেওঁলোকে চবেই যদি আগবাঢ়ি আহে গতিকে তাত প্ৰব্লেম অলপ হ'লেও কমি যাব গোটেইবিলাকে হ'লে। কাৰণ কিছুমানৰ ঘৰ ভাঙি গৈছে, কিছুমানৰ কিবা ভাঙি গৈছে, তেওঁলোককতো উদ্ধাৰ কৰিব লাগিব না। আপুনি এইটো ধুনীয়া মানে প্ৰশ্ন কৰিছে, যিটো মোৰ মনৰ পৰা ক'ব বিচাৰি আছিলোঁ, সেইটো আপুনি অলৰেডি প্ৰশ্নটো কৰি দিছে। মই এইটোৱে বিচাৰোঁ, চাওক তেওঁলোকে মানে খাব নোপোৱা নহয়, তেওঁলোকে ভাল ঘৰৰে মানুহ, খাব পোৱাই মানুহ, কিন্তু আমি সহায় কৰিবহে গৈছোঁ। আমি তাত চেল্ফি উঠিব যাব নালাগে একচুৱেলি। 1 কেজি আলু দি পেলাই ঠিক আছে সহায় কৰক, ভেৰি গুড, কিন্তু আলু দি পেলাই পিঁয়াজ দি পেলাই যাতে চেল্ফি উঠি পেলাই ইনষ্টাগ্ৰাম ফেচবুকত আপলোড যাতে কাইণ্ডলি নকৰে তেওঁলোকেও সেই কথাটো ভাবিয়ে আমি আগবাঢ়িছোঁ। তাৰে কাৰণে আমি কি কৰিছোঁ, মাইকী মানুহবিলাক ধৰক যিবিলাক মানে মাইকী মানুহ আছে তেওঁলোকক ধৰক কিছুমান ইনাৰ গাৰ্মেণ্টছৰ প্ৰয়োজন আছে, তাৰপিছত ফেৰাই আপুনি গমেই পাইছে মাইকী মানুহৰ কি প্ৰয়োজন হয়, গোটেইখিনি আমি লৈছোঁ গোটেইখিনি সামৰি লৈছোঁ। চেনিটাৰী পেড, তাই শিশুৰ কাৰণে আমি লৈছোঁ ধৰক চেৰেলেক লোৱা গৈছে, গোটেইখিনি আমি লৈছোঁ যাতে তেওঁলোকে খাব পায়। জানো মই আপোনাৰ চৰকাৰে বহুত দিছে, ভাল কথা, বহুত কষ্ট কৰিছে আমাৰ হিমন্ত মামাই, বহুত কষ্ট কৰিছে, মানে চাউল দালি বহুত পাইছে, কিন্তু কি হয় যিখিনি আমাৰ 1 বছৰীয়া বাচ্চা 2 বছৰীয়া বাচ্চা চেৰেলেক খায়, নান খায় কিছুমানে, তেওঁলোকৰ কাৰণেহে আমি কিছুমান বস্তু লৈছোঁ। গতিকে সেইটো আৰু অনুৰোধ চৰকাৰলৈ এটাই অনুৰোধ কি অন্ততঃ দিয়ক মানে তেওঁলোকক স্পেচিয়েলি দিয়ক, আৰু কাইণ্ডলি চেল্ফি যাতে কোনো নুঠে এইটো ৰিকুৱেষ্ট মোৰ। আৰু 2 নম্বৰতে কিছুমানে কি কৰিছে ধৰক কাৰোবাক ডনেট কৰিছে, মই দেখিছোঁ BPL কাৰ্ড বিচাৰিছে, কিবা আধাৰ কাৰ্ড বিচাৰিছে, এইটো আমি দেখিছোঁ ছ'চিয়েল মিডিয়াত। ঠিক আছে, তেওঁলোকৰ আধাৰ কাৰ্ড ভাহি যাব পাৰে না, BPL কাৰ্ড ভাহি যাব পাৰে, তেওঁলোকক আৰু আধাৰ কাৰ্ড চাই পইচা দিব নেকি আপুনি? যি দিয়ে 100-200 টকা দিছে ধৰি লৈছোঁ, ভাল কথা, কিন্তু আধাৰ কাৰ্ড নোচোৱাকৈ দিব, ডাইৰেক্ট দিব। সেইখিনি এটাই ক'ব বিচাৰোঁ, বহুত মানুহ তাতে স্কেনাৰ হয়তো গুচি গৈছে অমুক দিয়ক তমুক, তেওঁলোকে মোৰ মতে ধুনীয়াকৈ অলপ চালি জাৰি চাওক, কাৰণ কিছুমান এনেকুৱা NGO আছে য'ত গৈ আছে তেওঁলোকে। আৰু পাৰিলে মই কি কৰোঁ, প্ৰত্যেক মানুহৰ ধৰক এটা ফেমিলিত বহুত মানুহ থাকে, তেওঁলোকৰ এজন মানুহক অন্ততঃ শিৱসাগৰত পঠাই দিয়ক, এটা ফেমিলি পঠাই দিয়ক, তেওঁলোকৰ পৰা কিবা অলপ বস্তু দি পঠাই দিয়ক। গাড়ী চলি আছে, গাড়ীতো প্ৰব্লেম নাই, তাত গ'লে শিৱসাগৰৰ মানুহে নিশ্চয় সহায় কৰিব সেইখিনি। তাৰে ৰাইজ বহুত ভাল মানুহ আছে তাতে, গতিকে নিশ্চয় সহায় কৰিব। এজন মানুহ অন্তত যাওক এটা পৰিয়ালৰ পৰা, মই সেইটোৱে আজি আমি যাব ওলাইছোঁ ধৰক শিৱসাগৰবাসী ৰাইজলৈ, বানপীড়িত অঞ্চলৰ ৰাইজলৈ। আমি এই হেৰিটো আজি ধৰক কাৰ্যসূচীটো মাত্ৰ 2 দিনৰ এটা কাৰ্যসূচী, কাৰণ মানে ধৰক আগতে আমিও ভাবিছিলোঁ যে মানে আমি কাক মানে প্ৰভাইড কৰিম, কাৰণ মাজতে দেখি পালোঁ যে স্কেনাৰ দি পেলাই বহুতে মানে ধৰক আত্মসাৎ কৰি আছে মানে ধৰক। এতিয়া মই পাৰ্টিকুলাৰলি ক'বলৈ নোৱাৰোঁ কোনে কৰি আছে, বাট মানে ধৰক তেনেকুৱা হেৰিত আমিও মানে ক'ৰবাত নহয় ক'ৰবাত হেৰি কৰিছিলোঁ তোমাৰ। সেইকাৰণে আমি মানে ভাবিলোঁ, আমি যি 7-10জন আছোঁ, আমি গোটেইখিনিয়ে মিলি পেলাই ধৰক ভাবিলোঁ নাই আমি সোমবাৰে এটা যাত্ৰা মানে ধৰক তেওঁলোকক দিব পৰাকৈ মানে ধৰক সামুদায়িকে আজি ধৰক মোৰ সহযোগীয়ে কোৱাৰ দৰে ধৰক গোটেইখিনি আমি মানে গোটেইখিনি ব্যৱস্থা কৰিছোঁ। সেয়া লাগিলে আপোনাৰ শিশুৰ পৰা আদি কৰি বৃদ্ধলৈকে মানে ধৰক। আৰু এতিয়া ধৰক মাজতে আমি টেলিভিশ্যন আপোনালোকৰ নিউজ চেনেলৰ হেৰিতে দেখিছিলোঁ যে বৃদ্ধ কিছুমানে ধৰক কিমান কষ্টকৈ আহি পেলাই, আৰু মোৰ এটা অনুৰোধ মানে ধৰক এতিয়া মই আচলতে কেনেকৈ কওঁ, মই বানপীড়িত লোকৰ মানে ধৰক হেৰিটো বুজিছোঁ, কিন্তু তাত কিছুমান আকৌ হেৰি আছে দেই, যেনেকৈ ধৰক মানে আমি আচলতে এনেকুৱা এটা হেৰি লৈছোঁ, প্ৰতিশোধ লৈছোঁ যে আমি ভিতৰৰ অঞ্চলৰ মানুহখিনিক প্ৰভাইড কৰিম তাৰমানে, কাৰণ আৰম্ভণিত যিখিনিয়ে পায় তেওঁলোকে ধৰক মানে, আৰু তেওঁলোকলৈ এটা অনুৰোধ, কাৰণ তেওঁলোকৰ যেনেকৈ ধৰক মানে পেটৰ তাৰণা আছে, মানে বেলেগ মানুহৰো আছে। এতিয়া আমি গম নাপাওঁ, আজি আমি ধৰক এইখন লৈ গৈছোঁ ধৰক, ঠিক আছে, আমি গম নাপাওঁ যে কোনে পাইছে কোনে নাপাইছে। তেওঁলোকক মই এটা অনুৰোধ, মানে বিশেষ অনুৰোধ, তেওঁলোকৰ যাতে মানে এটা জাতিসত্তা, এটা মানে ধৰক হিউমেন বিংছ হিচাপে কাম কৰি পেলাই তেওঁলোকে যাতে আমাক দেখুৱাই দিয়ে আদৰ্শ হিচাপে যে দাদা আপোনালোক আগলৈকে যাওক, আমি যথেষ্টখিনি পাইছোঁ, তেনেকুৱা মহানুভৱতা যদি দেখুৱাই আমি খুব মানে সুখী হ'ম তাৰমানে।